ঐতিহাসিক ডুমডুমিয়া বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰত চলিছে বিজেপি নেতাৰ গুণ্ডাগিৰি। বজাৰ পৰিচালনা সমিতিৰ একাংশ বিজেপি কৰ্মীৰ এই অভিযোগ। বজাৰ পৰিচালনা সমিতিয়ে জিলা বিজেপিৰ বিষয়ববীয়াক প্ৰতি বজাৰত দিব লাগে MN কোম্পানীক গুণ্ডাকৰ। ঢিঙৰ বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰৰ নিবিদাক লৈ বিজেপি নেতাৰ বিৰুদ্ধে বিজেপি কৰ্মীৰ ভয়ংকৰ অভিযোগ। ডুমডুমিয়া বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰৰ পৰা নগাঁও জিলা বিজেপিৰ বিষয়ববীয়াক বজাৰ পৰিচালনা সমিতিয়ে দিব লাগে বৃহৎ পৰিমাণৰ গুণ্ডাকৰ। যি সময়ত ৰাজ্য চৰকাৰে খিলঞ্জীয়া লোকক ৰক্ষা কৱচ দিয়াৰ বাবে উঠি পৰি লাগিছে, সেই সময়তে ঐতিহাসিক ডুমডুমিয়া বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰত খিলঞ্জীয়া লোকসকলক ডিঙি চেপি বিজেপি নেতা কৰ্মীয়ে গুণ্ডাকৰ সংগ্ৰহ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰ্তমান নগাঁও জিলা বিজেপিৰ বিষয়ববীয়াই একাংশ কংগ্ৰেছৰ নেতাক গোপন বুজাবুজি কৰি বজাৰ পৰিচালনা কৰিবলৈ দিয়াৰ অভিযোগত ভুক্তভোগী বিজেপি কৰ্মীৰ জিলা বিজেপিৰ বিষয়ববীয়াৰ এনে কাণ্ডৰ বাবে বিজেপিৰ দলৰ ভিতৰ চৰাত আভ্যন্তৰীণ কন্দলে দলটোক বিপদত পেলাব অনাগত দিনত, যাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহায় ভিক্ষা মাগিছে এইসকল খিলঞ্জীয়া বিজেপি কৰ্মীয়ে। নিউজ ডেস্ক ND 365। আমাৰ ডুমডুমিয়া বিজেপি মণ্ডলৰ ভাইচ প্ৰেচিডেণ্ট শ্ৰী নিতুল বৰুৱা তেখেতে ক'লে যে ডিষ্ট্ৰিক্টত টকা দিব লাগে, প্ৰত্যেক বজাৰে ডিষ্ট্ৰিক্টত 10,000কৈ টকা দিব লাগিব। ঠিক তেনেদৰে আমি প্ৰায় 10 বজাৰ ডিষ্ট্ৰিক্টত 10,000কৈ প্ৰত্যেক বজাৰে দিছিলোঁ আৰু 15 পইচা অংশ দিব লাগে কৈছিল, 15 পইচা অংশ দিছিলোঁ। তেওঁলোকক কৰ্মীখিনি 25 পইচা অংশ দিয়া বাদেও আৰু 15 পইচা অংশ ডিষ্ট্ৰিক্টত দিব লাগে বুলি আমাৰ পৰা প্ৰত্যেক বজাৰে লৈ গৈছিল। তাৰ প্ৰুফ লাগিলে মোৰ তাত বহি আছে, সেই বহীখনেই মই বজাৰত চলাইছিলোঁ আৰু সেইটো হিচাপত চলি গৈ আছিল। তাৰপিছত লাষ্টত আমাৰ এটা ডাঙৰ বজাৰ হয় বছৰৰ ভিতৰত, ঈদৰ বজাৰ। এই ঈদৰ বজাৰটোত তেখেতে ক'লে যে ডিষ্ট্ৰিক্টত 2 লাখ টকা দিব লাগিব। কিন্তু মই ধন্তি দা এনেকৈ আমি 4-5জনে মিলি ক'লোঁ নাই, ডিষ্ট্ৰিক্টত আমি 2 লাখ টকা কিয় দিম, ঈদৰ বজাৰ এইটো আমি চলিম, চবেই ল'ৰা লুইয়ে পইচা পাম, আমি নিবনুৱা ল'ৰা, গতিকে আমি নিদিওঁ। নিদিয়াৰ পিছত সিহঁতে হাল্লা লগালে, লগোৱাৰ পিছত আমি টকা 50,000 তথাপিতো দিলোঁ কাটি। দিয়াৰ পিছত কি কৰিলে তেখেতলোকে, তাৰ নেক্সট বজাৰৰ পৰা আমাক আউট কৰি তেওঁলোকে 3-4জনমান বিজেপি মানুহ আকৌ লগ হৈ পেলাই কংগ্ৰেছী কৰ্মীখিনিক হাতত আনি কংগ্ৰেছী মানুহক বজাৰ ইতিমধ্যে দি দিলে। কিমান টকা বিনিময়ত দিছে সেইটো আমি নাজানো তেওঁলোকক। আজি বজাৰটো সম্পূৰ্ণ কংগ্ৰেছ কৰ্মীয়ে চলাই আছে, তাৰ ফটোসহ আছে, ফটোও দিম। মুক্তাৰ হুছেইন বুলি কয় তেখেতসকল, সম্পূৰ্ণ কংগ্ৰেছ কৰ্মী, ফটোসহ আমি আপোনালোকক প্ৰডিউচ কৰিম। বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰ ঐতিহাসিক এখন বজাৰ, এখন সত্ৰৰ নামত নামকৰণ হোৱা যিখন বজাৰ, খিলঞ্জীয়া লোকৰ দপদপনি চলে। কিন্তু এতিয়া দেখিছোঁ আপুনি যি অভিযোগ কৰিছে, ভয়ংকৰ অভিযোগ, কি ক'ব? এই বজাৰখন আমি বিজেপি কৰ্মীসকলে, খিলঞ্জীয়া লোকসকলে আজি অতদিন ধৰি আমি চলাই আছোঁ, তাত কোনো অসুবিধা হোৱা নাছিল। কিন্তু বৰ্তমান ডিষ্ট্ৰিক্টৰ কি চকু পৰিলে নাজানো, ডিষ্ট্ৰিক্টে আহি পেলাই ইয়াৰ পৰা আমাৰ গুণ্ডাকৰ বুলিয়ে মই কৈছোঁ, গুণ্ডাকৰ নি থাকে আমাৰ বজাৰৰ পৰা, আৰু লাষ্টত তেওঁলোকে 2 লাখ টকালৈকে গুণ্ডাকৰ বিচাৰিছে ডিষ্ট্ৰিক্টে। গতিকে ডিষ্ট্ৰিক্টৰ জিলা বিজেপিৰ ডিষ্ট্ৰিক্ট বিষয়ববীয়াই তেখেতসকলে মণ্ডলে ভাইচ প্ৰেচিডেণ্টে আমাক স্পষ্টভাৱে কৈছে যে ডিষ্ট্ৰিক্টৰ বিষয়ববীয়াক 2 লাখ টকা দিব লাগে। সেই ভাইচ প্ৰেচিডেণ্ট আমাৰ ডুমডুমিয়া মণ্ডলৰ নিতুল বৰুৱা তেখেতে কৈছে 2 লাখ টকা, সাক্ষী আছে আমাৰ বিজেপি কৰ্মী বহুত আছে, তেখেতলোকেও ক'ব 2 লাখ টকা দিব লাগে। তেতিয়া আমি 2 লাখ টকা নিদিলোঁ, নিদিয়াৰ কাৰণে 50,000 টকা তথাপিতো দিছিলোঁ। তাৰপিছত আমাক আউট কৰি কংগ্ৰেছ কৰ্মীক বজাৰ দি এই নিতুল বৰুৱা বুলি কয় 3-4জনক দি বজাৰটো তেখেতলোকে চলাই আছে, য'ত মণ্ডলৰ প্ৰেচিডেণ্টে নাজানে। মণ্ডলৰ প্ৰেচিডেণ্টক সম্পূৰ্ণভাৱে আউট কৰি ভাইচ প্ৰেচিডেণ্টে কংগ্ৰেছ কৰ্মীৰ লগত মিলি পেলাই ডিষ্ট্ৰিক্টৰ কাৰোবাৰ আশীৰ্বাদত বজাৰখন এতিয়া কৰ সংগ্ৰহ কৰি আছে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ, আপুনিতো কৈ আছে যে সত্ৰৰ বজাৰ এখন, আমাৰ সত্ৰৰ 8 কিলোমিটাৰ এলেকাৰ অধীনত বেলেগ জাতিৰ মানুহে কোনো যাতে দপদপনি খটাব নোৱাৰে, কিন্তু আমি খিলঞ্জীয়া লোকসকলে দপদপনি খটাম বুলি আপুনি কৈ আছে। গতিকে আপোনাৰ প্ৰতি এটা বিশেষ আমাৰ অনুৰোধ, যাতে ইয়াৰ উচিত তদন্ত কৰি আপুনি সুবিচাৰ কৰি দলৰ আন্তঃগাঁথনি সম্পূৰ্ণৰূপে শুদ্ধকৈ পৰিচালনা কৰিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল।